হাজোৰ বিষ্ণুৰৰ মেজি সামূহিক স্বাস্থ্য ক্ষেত্ৰত আজব ঘটনা। মৃত বোৱাৰীয়েকক মেডিকেলত ভৰ্তি কৰাই শাহুৱেকৰ পলায়ন। অভিযোগ অনুসৰি শাহুৱেকে গলত চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। এই ঘটনা সংঘটিত হৈছে হাজোৰ বল্লুটত। মৃত বোৱাৰীগৰাকীৰ নাম নাৰ্গিছ খান বুলি জানিব পৰা গৈছে। মৃত বোৱাৰীগৰাকীৰ 5 মাহৰ অন্তঃসত্ত্বা আছিল। পৰিয়ালৰ লোকে বোৱাৰীগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰো এক অভিযোগ উঠিছে। আৰু তাৰ পিছতে চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া হাজোৰ বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। তাক মাৰি কেনে ফাঁচ লগাই থৈ দিছে এনতে তাৰ হাউৰি আৰু তাৰ শহুৰ এনতে 3 দিনমান আগতে কাজিয়া হৈছিল। হোৱাৰ পিছত আমি মিলামিলিকে থৈ আহিছিলোঁ। থৈ অহাৰ পিছত তোমাৰ আজি মংগলবাৰ, বুধবাৰ, ৰবিবাৰে কাজিয়া কৰিছিল। কাজিয়া কৰাৰ পিছত আজি মংগলবাৰে সিহঁতে কৈছে যে আমি ঘৰত আনি কেনে দি থৈ যাম। সিহঁতে দিয়া নাই। নেদোৱাৰ পিছত আজি সি ডেড বডি হৈছিল। ছোৱালীটো মৰছি। মৰাৰ পিছত ইয়াতে আনি কেনে থৈ কেনে আমি আহিছোঁ। আমি শুনা নাই বেলেগৰ পৰা শুনি কেনে আমি ইয়াতে আহিছোঁ। বিয়া যাবা 3 বছৰ হৈছিল। বল্লুটত বিয়া দিছোঁ আমি। গাঁৱৰ নাম হীৰাজানী। জীয়েকটোৰ নাম নাৰ্গিছ পাৰভিন। এতিয়া তাৰ হাজবেণ্ডো অহা নাই। এতিয়া হাজবেণ্ডে ক'ত গৈছে নাজানো, আমি কোনোৱে নাই। এতিয়া গোটেইকেইটা পলাইছে। আমাৰ দেখা পাই কেনে মেডিকেলত থৈ কেনে পলাইছে সিহঁতে। গৰ্ভৱতী 5 মাহৰ গৰ্ভৱতী সি নাই এতিয়া। আৰু চবকেইটাই গুচি গৈছে, এটাও নাই।